ভাৰতৰ চুকে কোণে যিমান ল'ৰা ছোৱালী আছে ইচ এণ্ড এভৰি চাইল্ড each and every student should completed FLN mission by 2026. Respected viewers, honmaniyo sarvade hokol, my dear students, aru honmaniyo dorshok hokol. Moi aji ei video jogeti alochona korim NEP 2020 National Education Policy 2020 er bhitorot eta mission ase. Mission tur naam hoise Nipun Bharat. হয় নিপুণ ভারত মানে হইছে ন্যাশনাল ইনিশিয়েটিভ ফর প্রফিসিয়েন্সি ইন রিডিং উইথ আন্ডারস্ট্যান্ডিং এন্ড নিউমারেসি ইয়ার যোগেদি এই মিশনের আন্ডার আরো একটা মিশন আছে যেটার নাম হইছে FLN ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি তো আজি এই ভিডিওর যোগেদি ফাউন্ডেশনাল লিটারেসি নিউমারেসির বিষয়ে আলোচনা করিম যেটো কেদিনমান ভিতরতে সকলো স্যার ম্যাডামক আকলিলৈ এটা ট্রেনিংৰ ব্যৱস্থা কৰিব হয়তো হলে হয় বানপানীৰ পৰিস্থিতি বা অন্যান্য কিবা কাৰণত এই ট্রেনিং টু পিছুৱাই গৈছে তো জিকে নহক FLN ৰ ওপৰত ট্রেনিং হ'ব FLN সম্পৰ্কে আপোনালোকে বেসিক নলেজটো ক্লিয়াৰ কৰি ৰাখক এই নলেজটো বহুত ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ ট্রেনিংত কাৰণ FLN টু সাকসেসফুল কৰিবলৈ হলে প্ৰত্যেকজন ইচ এণ্ড এভৰি টিচাৰ্ছৰ ট্রেনিং ল'ব লাগিব তো আহক আমি FLN ৰ বিষয়ে কিছু কথা আলোচনা কৰিম সোশ্যাল ইস্যুস এণ্ড এডুকেশনাল ভিডিও এই চ্যানেলত আৰু পেজত আপলোড কৰি থাকো সো লেটস স্টার্ট দ্য ডিসকাশন তো ডিসকাশন আরম্ভ করার আগতে আমি বুঝিব লাগিব FLN কি আপোনালোকৰ কিছুদিন পিছতেই ট্রেনিং আরম্ভ হ'ব তো এই FLN ট্রেনিংতে আপোনালোকে পাব FLN কি বস্তু ইয়াৰ আগতে বহুতবাৰ FLN ট্রেনিং হৈছে তো FLN কি বস্তু প্ৰথমে আমি জানি লও FLN কি বস্তু FLN ৰ যেটো ফুল ফর্ম হে হৈছে ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি What is FLN in education? Foundational Literacy and Numeracy (FLN) refers to basic skills in reading, writing, and mathematics. It is the ability to read and understand a basic text, write, and perform simple mathematical operations. আজিৰ এই ভিডিওটোত AI মানে আর্টিফিশিয়াল ইন্টেলিজেন্সৰ অলপমান ব্যৱহাৰ কৰিলো তো কেনেকুৱা হল আপোনালোকে পিছত কমেন্টছত জনাই দিব হোৱাট ইজ FLN in education মানে শিক্ষাত FLN কি বস্তু ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি হইছে পঢ়া লিখা আৰু গণিতৰ মৌলিক দক্ষতাক বুজায় ই হইছে এটা মৌলিক পাঠ্য লিখা পঢ়ি বুজিব পৰা আৰু সৰল গাণিতিক কাৰ্য সম্পাদন কৰিব পৰা ক্ষমতা হয় তো এই FLN টো হইছে আপোনালোকে বুজি পাইছে যে পঢ়া লিখা আৰু বুজিব পৰা ক্ষমতা লগতে গাণিতিক ধাৰণাৰ দক্ষতাও অৰ্জন কৰা আমি প্ৰায় বুজি পালো যে FLN টো হইছে এটা মিশন যত আমি পঢ়া লিখা আৰু গাণিতিক ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া হৈছে মানে ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি তো FLN ৰ যেটো FLN মিশনটো কাৰ্যকলাপ কৰাৰ আগতে কিছুমান আপোনাৰ উপাদানৰ বিষয়ে জানিব লাগিব এই উপাদানবোৰ আপোনালোকে অলপ জানি লব What are the key components of FLN? FLN is broadly conceptualized as a child's ability to read basic texts and solve basic maths problems, such as addition and subtraction. Foundational literacy and numeracy is one of the major themes of the NEP 2020. উপাদানবোৰ হৈছে FLN ক ব্যাপকভাৱে ধাৰণা কৰা হৈছে যে শিশুৰ মৌলিক পাঠ পঢ়িব পৰা আৰু গণিতৰ মৌলিক সমস্যা যেনে যোগ আৰু বিয়োগ সমাধান কৰিব পৰা ক্ষমতা NEP 2020 অন্যতম প্ৰধান বিষয়বস্তু হৈছে মৌলিক সাক্ষৰতা আৰু সংখ্যা আৰু যেটো নিউ এডুকেশন পলিসি 2020 ৰ যেটো মৌলিক যেটো বিষয়বস্তু আছে দ্য বেসিক কনসেপ্ট হে আছিল কি এই সাক্ষৰতা হোৱা মানে পঢ়িও পৰা লিখিও পৰা বুজিও পৰা আৰু সাংখ্যিক ধাৰণা বা FLN কিমান বয়সলৈকে আমি মিশনটো কমপ্লিট কৰিব লাগিব What age is FLN for? Nipun Bharat Mission is an initiative of NEP 2020 which aims for every student to achieve foundational literacy and numeracy (FLN) at an early age. For learning, early age 0 to 8 years is the most significant period for a child's growth and development. FLN হইছে নিপুণ ভারত মিশন হইছে NEP 2020 এর এক পদক্ষেপ যার লক্ষ্য হইছে প্রতিজন ছাত্রছাত্রীয়ে কম বয়সতে ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি লাভ করা শিক্ষণৰ বাবে সৰু বয়সৰ 0 পৰা 8 বছৰ শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে আটাইতকৈ উল্লেখযোগ্য সময় তাৰমানে FLN টো কমপ্লিট কৰিব লাগিব শিশুটোৰ
8 বছৰ বয়স হোৱাৰ লগে লগে মানে 8 বছৰ বয়স হোৱাৰ লগে লগে শিশুটোৱে নিজে পঢ়িব লাগিব লিখিব লাগিব আৰু কি কৰিব লাগিব গাণিতিক যোগ বিয়োগৰ ধাৰণা হ'ব লাগিব গাণিতিক সংখ্যাৰ ধাৰণাৰ লগতে যোগ বিয়োগৰ সংখ্যাৰ ধাৰণাও ক্লিয়াৰ হ'ব লাগিব ইটস ম্যান্ডেটৰী এফএলএনৰ 5টা মান স্তম্ভ আছে মেইন হেয়া হৈছে কি যে এফএলএনৰ 5টা স্তম্ভ কি এফএলএনৰ 5টা স্তম্ভ হল শৈক্ষিক আন্তঃগাঁথনি শিক্ষাৰ সুবিধা মৌলিক স্বাস্থ্য শিক্ষণীয় ফলাফল আৰু নিয়ম এয়া হৈছে 5টা এফএলএনৰ স্তম্ভ পিলাৰ বুলি কোৱা হয় the 5 pillars of FLN আৰু হেকলৈ যদি আমি চাও তো FLN কোনে স্টাৰ্ট কৰিছিল এটো আমি অকমান জানি লও FLN স্টাৰ্ট কোনে কৰিছিল FLN কোনে আৰম্ভ কৰিছিল ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ভেটিগত শিক্ষা সাক্ষৰতাৰ অংক অভিযান আৰম্ভ কৰাৰ লগতে মূল পৰ্যায়ত শিশুৰ আকাংক্ষিত সাক্ষৰতা আৰু অংকৰ দক্ষতা গঢ়ি তোলাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে দ্যাট মিন্স ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰিছে FLN মিছনটো তো এই অহা এক মাহৰ ভিতৰতে আপোনালোকে FLNৰ ট্ৰেনিংৰ শিডিউল পাই যাব অতি আনন্দদায়ক পদ্ধতিৰে এই ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি আমি ছাত্ৰ-ছাত্ৰীসকলক শিকাব পাৰো বা এই ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসিৰ যেটো মিশন এই মিশনটো সাকসেসফুল কৰিব পাৰো এই পদ্ধতি কেনেকৈ সাকসেস কৰা হয় ইয়াৰ ওপৰতে আপোনালোকে ট্ৰেনিংটো পাব মই মূল জাস্ট বেসিক কনসেপ্টটো আপোনালোকৰ লগত আলোচনা কৰিলো যাতে আপোনালোকৰ অহা ট্ৰেনিংত বহুত কামত লাগে FLN কি বস্তু FLN কিয় আহিছে FLN টু কি আৰু এই FLN কমপ্লিট কৰাৰ যেটো মানে সময়সীমা হেয়া হৈছে কি 2026 চনৰ ভিতৰত দা ফাৰ্স্ট ভিজন মানে ফাৰ্স্ট টাৰ্গেটটো হৈছে 2026 চনৰ ভিতৰতে ভাৰতৰ চুকে কোনে জিমান লৰা ছোৱালী আছে each and every student should completed FLN mission by 2026 2026 চনৰ ভিতৰতে FLN মিশনটো ফাৰ্স্ট টাৰ্গেট হয়তো আমি 80% বা 90% এচিভ কৰিলো মানে বহুত সাকসেস হৈ গল আমাৰ কাৰণ আপোনালোকে জানে যে বহুত লৰা ছোৱালীয়ে পিছলৈ গৈও নিজ ৰিডিং পঢ়িব নোৱাৰে বা লিখিব নোৱাৰে বা সাংখ্যিক কোনো ধাৰণা নাথাকে এই এনেকুৱা আপাৰ প্ৰাইমাৰী স্কুলত গৈও এনেকুৱা ষ্টুডেন্ট আছে যিবিলাকে ৰিডিং পঢ়িব নোৱাৰে লিখিব নোৱাৰে বা অংক কৰিব নোৱাৰে এনেকুৱা যাতে নহয় সেই কাৰণে FLN মিশনে বহুত ইয়াৰ লগত আপোনালোকৰ TLM দিছে যে যাতে আমি এই লিটাৰেসি এণ্ড নিউমাৰেসি বস্তুটো ক্লিয়াৰ কৰিব পাৰো উইথ TLM ৰ যোগেদি প্ৰতিটো স্কুলতে TLM প্ৰদান কৰিছে আৰু ট্ৰেনিংও দি আছে তো হোপফুলি আপোনালোকে ট্ৰেনিংত সকলোখিনি কথা পাই যাব তো কনসেপ্টটো মই দি দিলো আৰু ট্ৰেনিংত বহুত কথা আলোচনা কৰা হ'ব FLN মিশনটো যাতে সাকসেস হয় সেই কামনাৰে আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ